পজিটিভিটি বঢ়াবৰ কাৰণে আৰু নিগেটিভিটি কমাবৰ কাৰণে এবাৰতে যদি আমি কিবা ৰেমেডি কৰিব বিচাৰোঁ তেতিয়াহ'লে এতিয়া যিটো মই ৰেমেডি দিব গৈ আছোঁ সেইটো ৰেমেডি কৰি আপোনালোকে পজিটিভিটি বঢ়াব পাৰে আৰু নিগেটিভিটিবোৰ কমাব পাৰে চ' আপোনালোকে কি কৰিব দুটা গ্লাছ ল'ব ডিছপ'জেল গ্লাছ হ'লে বেছি ভাল সেই দুটা গ্লাছত পানী ল'ব এটা গ্লাছত চেনি দিব আৰু আন এটা গ্লাছত ৰক সল্ট দিব যদি ৰক সল্ট নাই তেতিয়াহ'লে নৰ্মেল যিটো ঘৰত ব্যৱহাৰ কৰা নিমখ আছে সেইটো নিমখে তাতে দি দিব তাৰপিছত যিটোত চেনি মিক্স কৰিছে বা চেনি দিছে তাত চামুচেৰে মিক্স কৰি থাকিব আৰু নিজৰ পজিটিভ এফাৰ্মেশ্যনছবোৰ দিব যিবোৰ বস্তু বঢ়াব বিচাৰিছে হেল্থ ৰিলেশ্যনশ্বিপ কেৰিয়াৰ মানি জব যিকোনো এফাৰ্মেশ্যন পজিটিভ এফাৰ্মেশ্যন প্ৰেজেণ্ট টেন্সত দিব আৰু যিটোত আপোনালোকে ৰক সল্ট দিছে তাত যেতিয়া আপোনালোকে চামুচেৰে মিক্স কৰিব তাত আপোনালোকে যিবোৰ নিগেটিভিটি আঁতৰাব বিচাৰিছে যে ব্লকেজেছবোৰ আঁতৰাব বিচাৰিছে সেইবোৰ আপোনালোকে এফাৰ্মেশ্যনছ দিব পাৰে যিটোত পজিটিভ গ্লাছ আছে পানীখিনি আপোনালোকে গছৰ গুৰিত দি দিব পাৰে আৰু যিটো নিগেটিভ গ্লাছ আছিলে ৰক সল্ট য'ত দিয়া আছিলে সেইটো টয়লেটত ফ্লাছ কৰি দিব আৰু চাব